মই গুড ইভিনিং দিওঁ নে গুড নাইট দিওঁ মই ভাবি পোৱা নাই। এন্ধাৰ হৈছে বাৰু, একচেপ্ট কৰক 2 মিনিটৰ কাৰণে মই গাড়ীটো ঘূৰাই লওঁ, তাৰপিছত পোহৰ হ'ব, পোহৰ গোটেই জীৱন পোহৰ হ'ব। কিন্তু তাৰ আগত মই গাড়ীটো ঘূৰাই ল'ব লাগিব। আৰু সকলোকে কি বুলি কৈছোঁ, ৱেলকাম বুলি কৈছোঁ। আৰু মই বৰ্তমান গাড়ী আছোঁ গড়চুক, আৰু গড়চুকৰ পৰা মই গৈ আছোঁ ইউনিভাৰ্চিটি। তাৰ পৰা ৰাতি এটা আমাৰ ট্ৰিপ আছে, ইউনিভাৰ্চিটি নহয় একচুৱেলি ইঞ্জিনিয়াৰিং কলেজৰ ওচৰত। তাৰ পৰা আমি 3জন যাম, এটা ধুনীয়া জেগাত যাম। কিন্তু আমি দেৰি হৈ গ'ল বহুত, আমি সদায় বহুত লেজি। চ' বেংকত কাম কৰা মানুহ আছে এজন, তাৰ কাৰণে আমাৰ প্ৰত্যেকবাৰে ট্ৰিপবিলাকত দেৰি হয়। কিন্তু একো নাই বাৰু, একচেপ্ট কৰিব লাগিব। কামটো কামেই ভাই ন, কাম আগত, তাৰপিছত ঘূৰা এইবোৰ যি কি নহওক কিয়, কাম আমি সদায় আগত কৰিবই লাগিব। আৰু 7:04 হৈছে সময়। মই ওলাইছোঁ ইয়াৰ পৰা, আৰু মোৰ একদম ওচৰতে নেশ্যনেল হাইৱে আছে, টেনশ্যন নাই। জাষ্ট কাট এটা লৈ নেশ্যনেল হাইৱেটো মই উঠিব পাৰিম। আৰু ইয়াৰ পৰা মই গৈ আছোঁ ইঞ্জিনিয়াৰিং কলেজৰ ওচৰত। তাৰ পৰা আমি যাম এটা ধুনীয়া জেগাত। ক'ত যাম কি কথা, চাগে ভিডিঅ'টো দীঘলীয়া হ'ব পাৰে, স্কিপ নকৰিব, চাই থাকিব ধুনীয়াকৈ, ধুনীয়া মজা পাব। বা কি হ'ল কি, মই গাড়ীটো ল'ব লাগে এই জেগাখিনিৰ পৰা কাট এটা ল'ব লাগে। কিন্তু এতিয়া পাৰিম নে ইয়াৰ পৰা ল'ব সুবিধা? মই বাৰু ৰং চাইডেদি আহিছোঁ ভাই, তো ইয়াৰ পৰা মানে কাট মাৰি এনেকৈ ইয়াৰ পৰা নেশ্যনেল হাইৱে উঠি দিলে মোৰ ইঞ্জিনিয়াৰিং কলেজলৈকে, মানে ডেষ্টিনেশ্যনটো তাতেই। আৰু তাৰ পৰা অলপ আগত যাব লাগে, বেছি টাইম নালাগে। 7:05 হৈছে ন, চাই থাকিব। মই 7:15-20 মিনিট কভাৰ কৰি দিম। এই নেশ্যনেল হাইৱে এইখিনি বেছি টাইম নালাগে। তাৰ আগত মই কেইটামান কাম আছে, ফোন আছে, কৰি লওঁ। কাৰণ আমি যেতিয়া গাড়ীত বহিম তেতিয়া ফোন কৰিব পৰা দিগদাৰ আছে। আৰু ৰেঞ্জ 54 দেখাই আছে, এভাৰেজ মই কৈছোঁ ন 17.8। গাড়ীৰ এভাৰেজ ভাই একদম কমি গৈছে। মোৰ E20 মানে পেট্ৰল 80%, ইথানল 20% একচেপ্ট আছিলে গাড়ীত। এতিয়া মই গম পোৱা মতে E25% ইথানল আৰু 75% পেট্ৰল। তো সেইকাৰণে চাগে মাইলেজ মোৰ কমিছে বহুত। মোৰ আইডিয়া নাই তেনেকুৱাকৈ, একজেক্টলি আইডিয়া নাই। মই এইকেইদিন সময়ো পোৱা নাই চাবৰ কাৰণে। প্লাছ মই ইয়াতে দুটামান আপডেট আছে, আপডেটকেইটা দি লওঁ, কাৰণ লোকেশ্যন চাই যাব লাগিব। আৰু বেছি দীঘল যাত্ৰা নহয়, ইয়াৰ পৰা খুব কম সময় লাগিব। আমাৰ ইয়াৰ পৰা নাই বুলিও 50-60 কিলোমিটাৰৰ ডিষ্টেঞ্চ হ'ব। না 60টো হ'ব, 60 নহয়, হ'ব 60-50-60 মানৰে হ'ব। তো তাৰ পৰা 50-60 কিলোমিটাৰৰ ডিষ্টেঞ্চ। আৰু এনেকৈ নেশ্যনেল হাইৱে ট্ৰাক বেয়া হ'লে ন অলপ দিগদাৰ হয়। তো চাওঁ কিমান সময়ত পাওঁ, কিমান সময়ত কি কৰোঁ। বাদ বাকী আমি য'ত গৈ আছোঁ তাতে 2খনে আছে হোটেল। যদি ফুল নাই তেতিয়াহ'লে পাম, আৰু যদি ফুল আছে গাড়ীতে হ'ব লাগিব ভাই। এতিয়ালৈ আমি অনলাইন বুকিং কৰা নাই বাৰু, অনলাইন কোনো সময়ো পোৱা নাই একচুৱেলি আমি বুকিং কৰিবৰ কাৰণে, বুকো কৰা নাই। গৈ চাওঁ কি হয় নহয়। প্লাছ মই ইয়াত ৱাইফাই কানেক্ট কৰিব লাগিব গোটেই, তাৰ পৰা মই আপডেট পাম। গুগল মেপটো আপডেট দি লৈছোঁ, কাৰণ এই মোবাইলত চাই থাকিব নোৱাৰি। আৰু গাড়ী চলোৱাৰ পিছত ন গুগল মেপটো একদম হেৰিত পালে ভাল। আৰু ইউটিউবটো আপডেট কৰি লওঁ, মানে মিউজিকটো লাগেই, ক'ৰবাত গ'লে বা কিবা কৰিলেও মিউজিকটো বৰ দৰকাৰ। আৰু মই য'ত যাম ন এনেকুৱা নেশ্যনেল হাইৱে মোটামুটি চলিব লাগিব অলপ দূৰ, তাৰে পিছত যি গলি ভিতৰে সোমাব লাগিব। বা বেছি টাইম চৰি মিউজিক চৰি বেছি টাইম নালাগিল, 7:14 হ'ল। জাষ্ট এইখিনি অলপমান ট্ৰেফিক আছিলে, বাদ বাকী আৰু ট্ৰেফিক কোনো নাছিলে। পাই গ'লোঁ আহি। আৰু ইয়াৰ পৰা চব ৰেডি আছেনে নাই গম নাপাওঁ, ফোন কৰোঁতে ৰেডি থাকা বুলি কৈছে চব, মানে বেডিং পত্ৰবিলাকৰ কথা কৈছোঁ। আৰু তো কিমান দূৰ কি কৰিছে গম নাপাওঁ, এতিয়া যাই লওঁ তাৰপিছত দেখা যাব। আৰু এইখিনি হাতততো আৰু যাম তাম নাই, বাদ বাকী মই দেখাই আছোঁ, স্কিপ নকৰিব। ক'ত কি কৰোঁ, যাওঁ নাযাওঁ গোটেইখিনি মই ডিটেইলছ কৈ আছোঁ। 5 মিনিট ৰ'ব হে, ৱেইট। এইজন ল'ৰা, এইজন হেলমেট পিন্ধিছে যে, এইজন। আৰু এজন ক'ত গ'ল বা, আৰু এজন এইজন ফোনত কথা পাতিছে। বল। তো আমি গাড়ী চাড়ী লগে কৰা নাছিলোঁ নেকি মই। তো আমি 3জনে এই যাত্ৰা আৰম্ভ কৰিম এতিয়া। বাকী এতিয়াও নহয় ৰ, বাইক থ'ব গৈহে আছোঁ আমি এতিয়া বৰ্তমান। বাইক চাইক থৈ তাৰপিছত আহিম। এই 2জন আৰু মই 3জন। ভাপা বেলেগ গৰম বে। এতিয়াও ক'ত যাম কি কথা একো ফাইনেল সিদ্ধান্ত হোৱা নাই। আমি যিটো জেগাত যাব ওলাইছোঁ সেইটো জেগাত মজা জেগা আছিল, কিন্তু মানে অলপ গৈ পোৱা নাই। মানে আমি মোবাইলত চোৱা জেগা এইটো, তো মোবাইলত চাইতো ক'তো যাব নালাগে বাৰু। তথাপিও চাওঁ এইবাৰ ট্ৰাই মাৰি কি কৰোঁ কি নকৰোঁ। বজাৰ চজাৰ আছে কৰিবৰ কাৰণে। এতিয়া সময় 7:20। এই ৰাতি বাৰু ঠিকে লাগে গৈ, কিন্তু চাওঁ ৰ'বচোন
বৰ্তমান যায় তালৈকে, তাৰপিছত হ'ব এইটো বল কোনো আগত বহিবি নেকি এতিয়া আমাৰ হোটেলটো বুক কৰাৰ কথা বুজিছা না? হোটেল বুক কৰি গ'লো কি চাইছিলি জেগাখন? তোক মই ক'লো নহয় গ'লো তোক হোৱাটছআপত দি আছে চাচোন কৰি লোকেশ্যনটো কি আছিল ন আমাৰ লোকেশ্যনটো মাই ইনষ্টাগ্ৰামত ৰিল চাই হোমষ্টে বিচাৰি আছোঁ আৰু তাতে থাকিম। বৰ্তমান পাই গৈছোঁ মালিগাঁও। গৰম বহুত নে কি দাদা? খাব পাৰি পাৰি না? গৰম আজি বহুত গৰম পৰিছেতো খাব পাৰি খাই। আৰু আমি বৰ্তমান গৈ আছোঁ চন্দ্ৰপুৰ অভিমুখে যাত্ৰা কৰিছোঁ আমি। কিন্তু আমি এতিয়ালৈকে হোমষ্টে হওক হোটেল হওক একো বুক কৰা নাই। আমি চব মোবাইলে চাই আছোঁ, ৰিল চাই আছোঁ। তো তেনেকুৱা ক'ৰবাত ভাল লগা জেগা থাকিলে মানে যিখন ভাল লাগে সেইখন আমি থাকিম আজি ৰাতি থাকিম, ৰাতি বাস কৰিম আমি। তো আমি বনোৱা সামগ্ৰীবোৰ লৈ আহিছোঁ, পিছফালে থৈ দিছোঁ। যদি বনোৱা সুবিধা পাওঁ ক'ৰবাত বনাই খাম, আৰু যদি নাপাওঁ কিবা পেকিং চেকিং কৰি হ'লেও লৈ যাব লাগিব। আৰু মামা গ'ল না? অঁ মামা আমাক আজিকালি ওপৰত ৰাখে, মানে ফ্লাইঅভাৰ নিজে ওপৰেদি যায়, আমাকো সেইকাৰণে ওপৰতে ৰাখে। এতিয়া আমি পাইছোঁ এইখিনি আমি, আৰু এতিয়া আমি ইয়াতে ৰখিম খন্তেক সময়। আমাৰ এজনে ৰিল চোৱাত ব্যস্ত, মানে ৰিল নহয় একচুৱেলি হোমষ্টে চোৱাত ব্যস্ত। তো দি দিওঁ চন্দ্ৰপুৰ, তাৰ পৰা দেখা যাব আৰু আমিতো সিফালেই যাম। চন্দ্ৰপুৰ বানানটো লিখিব নাজানা হৈ গ'লে মই আজিকালি। চন্দ্ৰপুৰ ক'তে কিন্তু গুৱাহাটীৰ মাজমজিয়াত ভৰি দিলোঁ। তাৰপিছত আমি ডিচাইড কৰিম কোনফালে যাম। আৰু বৰ্তমান এইখিনি আমি পাই গ'লোঁ ভৰলো। ঠিক না, ৰাতিও ঘূৰি আমি ঘৰতো থাকিব পাৰোঁ। চিগনেল লাইন আহি পালোঁ আমবাৰী, আৰু আমবাৰী এখন ফ্লাইঅভাৰ। আৰু আমি এইখন ফ্লাইঅভাৰ পাম এতিয়া দীঘলী পুখুৰীখন যিখন নতুনকৈ বনাইছে। ইয়াৰ পৰা ডাইৰেক্ট গ'লে আমি মহাৰাজ পিঠু নাৰেংগী ওলাব পাৰিম। ইয়াৰ পৰা ডাইৰেক্ট উঠি দিম আমি এতিয়া নাৰেংগী পাম। আৰু কিন্তু ক'ত যাম আমি এতিয়ালৈকে আমি ঠিক কৰা নাই, আমি গম পোৱা নাই। আৰু আমাৰ গম নাপাওঁ আৰু আমি ৰাতি আমাৰ ডেষ্টিনেশ্যন কোনো মানে এতিয়া কনফাৰ্ম হোৱা নাই। তো সেইটো কাৰণে বৰ্তমান গৈ আছোঁ চন্দ্ৰপুৰৰ ফালেই, আৰু বাদ বাকী এতিয়ালৈকে ভাল ৰিজৰ্ট আমি পোৱা নাই। মানে আমি এফৰ্ড কৰিব পৰা নাই নে ৰিজৰ্টে আমাক এফৰ্ড কৰিব পৰা নাই, মিলি অহা নাই বস্তুকেইটা। সেইটো কাৰণে আমি মানে এতিয়া বৰ্তমান কৰা নাই। আৰু এতিয়া আমি ফ্লাইঅভাৰ পালোঁ, ইয়াৰ পৰা ডাইৰেক্ট যাম। আৰু নুনমাটিত পেট্ৰলটো ভৰাই ল'ব লাগিব, কাৰণ ৰেঞ্জ দেখাইছে মোৰ 34 কিলোমিটাৰ। আৰু আমাৰ এনে চন্দ্ৰপুৰৰ ফালে গ'লে আমাৰ কিমান 30 কিলোমিটাৰ মোটামুটি। তো সেইটো কাৰণে তেলটো ভৰাই লওঁ। আৰু পিছফালে বাছনে একদম থাপ কৰি আছে চাউণ্ড, মানে কাইলৈৰ কাৰণে কালি ফুল ধামাকা হ'ব। বৰ্তমান এতিয়া আমি চানমাৰি পালোঁ। আৰু ফ্লাইঅভাৰকেইখন মামাই ক'লোঁ নহয় মই, আমাক ওপৰতে ৰাখে আজিকালি। তো ব'লক যাই থাকোঁ। আৰু বাদ বাকী ইয়াতে আৰু কিবা ক'ব বিচাৰে নেকি? ইহঁতৰ মন্তব্যটো মই শুনি লওঁ। নাই একো নিবিচাৰে বোলে। পালোঁ 4300 আৰু লিটাৰ পালোঁ 40 লিটাৰ 105। ইথানলে 20% হৈ গৈছে না, উপায় নাই আৰু বল। ইথানল 20% হোৱাৰ কাৰণে ইমান হেৰি পালোঁ না। ৰাতি ইয়াৰ হোটেলত থাকিলে থাকি এতিয়া আমি যাই আছোঁ পিকনিক স্পট এটাত। ধুনীয়া যাওঁ বটা পিকনিক স্পট এটাত যাই আছোঁ। খামৰেংগা কি বুলি কয়? খামৰেংগা বিল। তো এইটো আছে আপোনাৰ চন্দ্ৰপুৰৰ ফালে। তো কালি আমি ৰাতি সেইফালে যোৱাৰ কথা আছিলে, কিন্তু আমি কালি অলপ দেৰি হৈ গ'ল কাম বন কৰাৰ। তাৰপৰা উলুবাৰীত থাকিলোঁ। উলুবাৰীত থাকি এতিয়া আমি উলুবাৰীৰ পৰা যাম ইয়াৰ পৰা 33 কিলোমিটাৰ। আৰু খানা চানা বনোৱা যোগাৰ চব আনিছোঁ। খানা চানা বনাই আৰামছে খাম। বজাৰ কৰা নাই, খালি চাউল আছে 15 কিলোমান চাউল আছে, টেনশ্যন নাই। খালি আমাৰ চব্জি বজাৰ আছে, মাংস আছে, বাদ বাকী পানী চানী ল'ব লাগিব। কেৰাহী চৰু হান্দি এইবোৰ চব ৰেডি আছে। কিন্তু এতিয়া যাম কোনফালেদি আমি দেখাই আছোঁ। আজি ছানডে, আমি অলপ ফুৰি আহোঁ বোলো। ছানডে বুলি অলপ মাইণ্ডটো ফ্ৰেছ কৰিব লাগে ন, সেইকাৰণে মাজে মাজে আমি যাওঁ ক'ৰবাত কাৰণে ফুৰিব। তাৰপিছত
নাৰেংগী হৈ যাব লাগিব আৰু নাৰেংগী হৈ যাব লাগিলে আমি শ্বৰ্টকাট এটা পালোঁ এইটো হেৰি হৈ যাম পূব শৰণীয়া হৈ যাম আৰু এইফালেদি গ'লে ন জু ৰোড পাম জু ৰোডৰ পৰা চিধা চিধি একদম আপ টু নাৰেংগী আৰু আজি এনেও ছানডে ট্ৰেফিক নাই তো সেইটো কাৰণে ইফালেদিয়ে যাওঁ বোলো যাবনে ৰ'দ দিছে কিন্তু ন আজি গৰম কিমান দেখা আছে 30 ডিগ্ৰী ফিল লাইক 40 এইফালেদি গান্ধী মণ্ডপো যাব পাৰি ঠাকুৰকুছি যাবি না খামৰেঙা থাক খামৰেঙা না ঠাকুৰ গৈছে ভাল জোৰ যাব এই লোকেল মুৰ্গী আছে জানো এতিয়া নাইতো এইটোৰ ভাড়া কিমান এটা কিবা পইচা দিব লাগিব কিমান বনাই খালে 300 বহুত লয় দেখোন খামৰেংগা বিল বুলি আহিলো 300 টকা তাতকৈচোন আমি ৰেষ্টুৰেণ্টতে খাব পাৰিম দে ক'ৰবাত ৰাস্তাৰ কাষে চাহে বনাই খাম এই বল 300 টকা ইয়াতে বনাই খাম আমি খামৰেংগা বিল আকৌ আমি আমাৰে বজাৰ আমি বজাৰ কৰি আনিম আমি গেছ আনিম আমি খৰি আনিম আমি মাংস কিনি আনিম তাৰপিছত আকৌ বনৰ হাঁহ সলনি আমি পইচা দিব লাগে 300 টকা নাহিব ইয়াতে ঠাকুৰকুছি যাবি বল হা ঠাকুৰকুছি লোকেশ্যন মাৰ ধুনীয়া একদম দেখে দিয়ক ঠাকুৰকুছি থাম তো বল লোকেশ্যন মাৰ হয় না ঠাকুৰকুছি হওক বা জামকুছি হওক তাতে গৰম খামৰেংগা বিল গাইছ নাহিব কোনো আপোনালোকে সেই 300 লয়হে ভাই বনাই হোৱাৰ সলনি চাৰ্জ এই পকৰীয়া জেগা একো নাই প্ৰকৃতিয়ে বনাই থৈ দিছে তাতে অলপ মেইনটেইনৰ কাৰণে অলপ কিবা পইচা লয় 100 টকাকে লওঁ এখন গাড়ী প্ৰতি তো গাড়ী আজিকালি মানে নিজে চাফা কৰি লয় যি খায় যি পেলায় বস্তুবিলাক আগতে লোকেশ্যনটো কোনফালে যাব লাগিব পিকনিক স্পট ইফালে সোমাব দিলেতো কাৰ চিন আছে ইফালে তো ৰাস্তা হয়নে নহয় ই জাগা মজা দেখোন কথাটো হ'ল কি এইটো নহয় নেকি এইটো ৰিজৰ্ট চিজৰ্ট হে বনাই দিয়া মানুহ ইয়াতে